গুড ইভিনিং নমস্কাৰ মই বৰ্তমান লাইভ আহি আছোঁ আমাৰ ধেমাজি বিপণীৰ পৰা মহাপ্ৰলয় বুলি ক'ম ইমান ডাঙৰ এটা হেৰি হৈ গৈছে আমাৰ অসমবাসীৰ বিশেষকৈ যোৰহাট শিৱসাগৰ তিয়ক চৰাইদেউ কিন্তু তাৰ মাজতে আমিও যিটো যেনেকৈ পাৰোঁ টুকটাক অলপকৈ ভিতৰে চেষ্টা কৰি আছোঁ হেৰি কৰিবলৈ সহায় কৰিবলৈ আৰু তেনেকৈ বাৰু দি আছে আমাৰ মানুহে আৰু আমাৰ তাত যোৰহাট বিপণীটো সময়ৰ বস্তু একেবাৰে গুদাম হৈ আছে বহুত মানুহে পঠিয়াইছে সময়ৰ কাৰণে বহুতখিনি বস্তু আমাৰ তাত ষ্টকে আছে সেইটো চাগে সময়ে যেতিয়া যেনেকৈ মিলে তাৰ নিজৰ সময় অনুসৰি সি লৈ ৰাইজক ডিষ্ট্ৰিবিউট কৰিব কিন্তু আমাৰ তাত যিখিনি বস্তু দিছে বা যিসকলে আহিছে আমাৰ বিপণীলৈ দেখিছে যোৰহাট বিপণীলৈ আমাৰ এটা বস্তু তাত মিছ ইউজ হোৱা নাই খুব ধুনীয়াকৈ এটা সাইডত থৈ দিয়া হৈছে আৰু যেহেতু সময়ৰ বিশেষ হেৰিৰ কাৰণে দি পঠিয়াইছে আৰু সেইখিনি বস্তু বহুত ধুনীয়াকৈ সেফকৈ আমি থৈ দিছোঁ গুৱাহাটীৰ পৰা যিসকল বাইদেৱে আমাৰ কাংকান যোৰহাট নামত পঠিয়াই দিছে তো সময় গগৈ এড্ৰেছ দিছে কাংকান যোৰহাট MB World বিল্ডিং আমি খুব ভালকৈ থৈ দিছোঁ আপোনালোকে অকণো চিন্তা নকৰিব আৰু এইবোৰ ক্ষেত্ৰত মই সদায় কনচিয়াছে হয় আৰু জানে আমি আমাৰ ডিসিপ্লিনৰ ক্ষেত্ৰত আমি সদায় চেষ্টা কৰোঁ বেষ্টতকৈ বেষ্ট ডিসিপ্লিন বা হেৰি মেইনটেইন কৰিবলৈ কাৰণে সেইকাৰণে আপোনালোকৰ দিয়া বস্তুখিনি একদম বহুত ভিৰ হৈ আছে এটা চুক আমাৰ প্ৰায় দখল হৈ আছে তথাপি আমি বহুত ধুনীয়াকৈ জাপি থৈ দিছোঁ এইযোৰ হৈছে খুবেই ধুনীয়া পিয়ৰ টচৰ আৰু এই টচৰ ট্ৰেডিশ্যনেল মিচিং ডিজাইনৰ এই ধুনীয়া যোৰা আপোনালোকে ল'ব পাৰিব অকণমান দাম কিন্তু 18,500 টকাত 18,500 ৰুপিছত ল'ব পাৰিব 18,500 ৰুপিছত ভাল পালে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে 9678284532 যোগাযোগ কৰিব পাৰিব আৰু চাওঁতে কেনেকৈ দিন বাগৰি গ'ল গমেই নাপালোঁ সেই কালি পৰহি যেনে লাগিছিলে কিন্তু এতিয়া আমাৰ আকৌ এই আগষ্ট 9 তাৰিখে তেজপুৰ বিপণীখন আমাৰ এবছৰ সম্পূৰ্ণ হ'ব 4,900 টকাত এইযোৰ কাপোৰ ল'ব পাৰিব এইযোৰ হৈছে পদ্মিনী কটনৰ আৰু পদ্মিনী কটনৰ কাপোৰ বাগৰি হওক পিন্ধি হেৰি কৰক ধান ৰুৱক আকৌ বোকা পানী লাগক কিন্তু ধুই দিলে আকৌ সেই নতুন হৈ থাকে গেলিও নাযায় পচিও নাযায় নাকাটিলে একো নহয় 4,900 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে পদ্মিনী কটনৰ আৰু আমাৰ আগষ্টৰ 9 তাৰিখে আমাৰ কাংকান ধেমাজি তেজপুৰ বিপণীখন এবছৰ হ'ব সঁচাকৈ গম নাপালোঁ কালি পৰহি যেনে অপেনিং কৰিছিলোঁ যেনহে লাগিছিলে কিন্তু এবছৰ আগষ্টৰ 9 তাৰিখে সম্পূৰ্ণ হ'ব আৰু 4,900 টকা 4,900 টকাত ৰেডি টু ৱেৰ থাকিব আৰু বিশেষকৈ কমত কিয় পাইছে আমাৰ চেল চলি থকাৰ কাৰণে আপোনালোকে বহুত কমত পাইছে আৰু আমাৰ বাছৰ কাহিনীটো আমি কৈলোঁ আমাৰ বাছখন ষ্টুডেণ্টৰ কাৰণে ধেমাজি টু যোৰহাট ষ্টুডেণ্টৰ উইথ ফুল আই কাৰ্ড লাগিব যিসকল আমাৰ ধেমাজি বৰদলনি যিকোনো ষ্টুডেণ্ট আমাৰ ইয়াৰ পৰা বা ডিব্ৰুগড়ৰ পৰা হ'লেও যিসকলে পঢ়ি আছে যোৰহাটত আপোনালোকৰ কাৰণে 50% অফ থাকিব বা তোমালোকৰ কাৰণে 50% অফ থাকিব 5,700 টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব এইযোৰ হৈছে 5,700 টকাত ৰেডি টু ৱেৰ ল'ব পাৰিব 5,700 ৰুপিছত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব আমাৰ কাংকান ধেমাজি পৰিয়ালে বহুত বেছিকৈ বেলেগকৈ মই সহায় কৰিব নোৱাৰোঁ যিহেতু কাপোৰহে বেচোঁ বা কাপোৰ বেছি যিটো চলোঁ ইমান এটা পৰিয়াল বা নিজেও চলোঁ নিজৰ ঘৰখনো চলোঁ তেনেকৈ তাৰ মাজতে যিখিনি পাৰোঁ আমিও 5,700 ৰুপিছত ৰেডি টু ৱেৰ থাকিব আমিও অকণমান ইফালে ক'ৰবাত চেষ্টা কৰোঁ সদায় কিন্তু হয়তো বহুত বেছি নোৱাৰিলেও কিন্তু অকণমান হ'লেও বেজি ৰাগটোৰ সমান হ'লেও সদায় চেষ্টাতে থাকিম এইযোৰ যে খুব ধুনীয়া একদম গড় এজনী আছে খুব ধুনীয়া চিম্পুলত গহীন যোৰা 5,700 টকাত ল'ব পাৰিব এইযোৰ হৈছে 5,700 টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব 5,700 টকাত ল'ব পাৰিব আৰু আমাৰ আগষ্টৰ 9 তাৰিখে যিটো ফাৰ্ষ্ট এনিভাৰ্চাৰী তেজপুৰ বিপণীৰ য'ত কেতেকীবাৰী আছাম ভেলী ছিনিয়ৰ ছেকেণ্ডেৰী জাষ্ট অপজিটত আছে আপোনালোক একদম আহিব মষ্ট ৱেলকাম কাপোৰ নিকিনিলেও একো কথা নাই আমি চাহ একাপ খাম যিহেতু আমাৰ বিপণী যেতিয়া আমি আৰম্ভ কৰিছিলোঁ আপোনালোকে বহুতে আমাক তেজপুৰত মৰম দিছে বহুতে সহায় কৰিছে ইটোৰ পৰা সিটো বহুত এইখন কিন্তু অকণমান কাপোৰযোৰ অকণমান ঠেক আছে সেইকাৰণে বহুত শকত মানুহে নল'ব অকণমান ঠেক আছে মই ঠেক থকাটো কৈয়ে দিছোঁ আৰু এইযোৰো এইখিনি একেটা হালৰে হয় অকণমান ঠেক আছে সেইকাৰণে আপোনালোকে যদি অলপ ক্ষীণ শ্লিম সুৰভিহঁতৰ চাইজত হ'ব না সুৰভি হ'ব লাগে হ'ব তেনেকৈ হ'লে আপোনালোকে 5,500 টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব এইটো অকণ জোকাৰি দিব লাগিব এইযোৰ হৈছে গুণাৰ
এইযোৰো 5,500 টকাত ল'ব পাৰিব সেই অকণমান ঠেক আছে 5,500 টকাত ল'ব পাৰিব ভাল পালে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে 9678284538 যোগাযোগ কৰিব পাৰিব এইযোৰো হৈছে 5,500 টকাত ল'ব পাৰিব 5,500 টকাত ল'ব পাৰিব আৰু মই বৰ্তমান লাইভ আহি আছো আমাৰ ধেমাজি খাইঘৰৰ পৰা এইযোৰ যে কাপোৰ মোৰ বিৰাট পছন্দ হৈছে বহুত ধুনীয়া ৰেশমি পাটৰ কালাৰ কম্বিনেশ্যনো ইউনিক আৰু যেটো কালাৰ মেহেন্দি কালাৰ বহুত ধুনীয়া খালি দামটো বেছি কাৰণে অকমান মানুহে ভাল নাপায় কিন্তু ইয়াৰ কোৱালিটি হা 8,924 বহুত কমতে দিয়া হৈছে বাৰু নেনে হ্যান্ডৱৰ্ক হিচাপত গলে হয়তো কাৰোবাৰ কাৰণে বেছি যেনো লাগিব পাৰে বেছি নে জিৰৰো শূন্যৰো মূল্য থাকিলে 8-9 হাজাৰটো বেছি হ'বই এইযোৰ হৈছে ৰেশমি পাটৰ খুবেই ধুনীয়া আৰু মিচিং শিপিনীৰ হাতত সঁচাই যাদু আছে এতিয়া মোৰ নিজৰে বহুত তাঁতীশাল আছে ঘৰত কিন্তু এইবোৰ কাপোৰ মোৰ তাঁতীশালত বনাব নোৱাৰে বা ফিনিচিং এই সেম টু সেম সেই মাটিশালৰ ফিনিচিঙৰ যেটো মাটিশালৰ এটা বিউটি আছে যে নেচাৰেল লুকছ এটা থাকে সেই নেচাৰেল লুকছটো অকল মাটিশালতে পোৱা যায় কিন্তু গোটেইখিনি কাপোৰ বাৰু মাটিশালতো বনাব পৰা নাযায় বাৰু এইযোৰ হৈছে খুবেই ধুনীয়া ৰেশমি পাটৰ 8,980 ৰুপিছত ল'ব পাৰিব 8,924 ৰুপিছত ল'ব পাৰিব 8,924 ৰুপিছত ল'ব পাৰিব এইযোৰ পদ্মিনী ৰেশমি পাট ন এই কালাৰ কিন্তু মোৰ খুব প্ৰিয় দেই বহুত ধুনীয়া অলপ মেৰুন টাইপ 8,924 ৰুপিছ বহুত ধুনীয়া দাম হ'ব পাৰে কিন্তু পিন্ধিলে আপোনালোকৰ যেটো ষ্টেণ্ডাৰ্ড বা যেটো কমফৰ্টনেছ পাব আপোনালোকে দামত কাটা যাব বুলিয়ে কম আৰু কমপ্লিটলি এটা অকমান বেক সাইডটো দেখাই দিবা না এটা কৈ যত মিচিং শিপিনীয়ে ফুল বাছি লৈ যায় আৰু মোক বব দিলে মোৰ মূৰ ঘূৰাই থাকিব মই এবছৰটো হেক নহব মই ডাইৰেক্টহে বয় ভাল পাওঁ এইটো অকমান ববলৈ এলা লাগে আৰু ইয়াৰ দাম হৈছে 8,924 ৰুপিছত ল'ব পাৰিব আৰু মই সকলোকে আমাৰ তেজপুৰ যিসকলে আশে-পাশে আছে most ওয়েলকাম আহিব আগষ্টৰ 9 তাৰিখে আমাৰ এবছৰ সম্পূৰ্ণ হ'ব তাকে কালি পৰহি খুলিছিলো যেন লাগিছে ভাগৰ যোৱাই নাছিলে ওপেনিঙৰ কিন্তু এবছৰে হৈ গ'ল গমেই নাপালো আৰু গোটেইখিনি আপোনালোকৰ বহুত মৰম আছে আমাৰ কাংকান পৰিয়ালক বহুত মৰম দিছে বিশেষকৈ আমাৰ অসমবাসী অসমৰ বাহিৰত থকা সকলেও 7,689 ৰুপিছ ৰেডি টু ৱেৰ থাকিব আৰু আপোনালোকে কাংকানত যেতিয়া হলো যোনখন বিপণীত হলো ইনষ্টেন্ট আপোনালোকে ৰেডি টু ৱেৰ কাপোৰ পাব সেইকাৰণে নিশ্চিন্ত মনেৰে আপোনালোকে আহিব মানে বেকআপ ল'বই পাৰিব আপোনালোকে যেতিয়া হলো বুলি নাই মোক হঠাৎ এতিয়া কাপোৰ এযোৰ লাগিছিলে হঠাৎ পাব কিমান 7,689 ৰুপিছত ল'ব পাৰিব এইযোৰো একে নেকি বাৰু 7,689 ৰুপিছত ল'ব পাৰিব আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538 যোগাযোগ কৰিব পাৰিব এইযোৰ হৈছে পিওৰ টছৰ ব্লেক টছ বুলি নকয় আচলতে মুগা কালাৰ টছৰ মুগাৰ ভন্টি কালাৰ আৰু মুগাৰ ভন্টিৰ কালাৰ কল আচলত থকা ইয়াৰ দাম কিমান 7,689 ৰুপিছ এইযোৰ কি 7,689 ৰুপিছ 7,689 ৰুপিছত ল'ব পাৰিব 7,689 ৰুপিছত অকল আচলত থকা আছে নেকি আচলত থকা লগতে দেখুৱালো বাইদেউ এইযোৰ হৈছে অলপমান হেৰি যেটো মুগাৰ ভন্টি কালাৰ ধুনীয়া পটিটো খুব ধুনীয়া ইয়াৰ দামো হৈছে 18,500 ৰুপিছ বহুত ধুনীয়া কাপোৰযোৰ চাওক মুগাৰ ভন্টি মানে মুগা যেনে দেখিছে কিন্তু মুগা নহয় আৰু এইযোৰ হৈছে খুবেই ধুনীয়া 9,000 আৰু এইযোৰ খুব ধুনীয়া কাপোৰৰ কোৱালিটিত আপোনালোকে অকনো ডিস্টাৰ্ব নাপাব পিওৰ টছত বা মুগাত 9,000 ৰুপিছত ল'ব পাৰিব মুগাও আমাৰ অকমান ডিজাইন বনাই থোৱা হৈছে কিন্তু খালি ডিসপ্লেহে আমি কৰ না এইযোৰ হৈছে 9,000 ৰুপিছ এইযোৰ ঋতু বনাই বনাব দিছিলে নেকি বাৰু 9,000 ৰুপিছত ল'ব পাৰিব 9,000 ৰুপিছ যা উই থাকিলে 9,000 ৰুপিছ এইযোৰ একে ন এইযোৰো খুব ধুনীয়া এইখিনি কাপোৰ খুব আহল বহল ডাঙৰ দীঘল মিষ্টাৰ ইণ্ডিটাছ পাৱাৰ হালৰ আৰু তাৰ কাপোৰখিনি খুব এনেকুৱাই ডাঙৰ জাৰিঙৰ কাপোৰৰ নিচিনা 9,000 ৰুপিছত ল'ব পাৰিব আৰু এইযোৰ কাপোৰ মোৰ খুব ভাল লাগিছে পদ্মিনীত কেঁচাপাত বোৱা আৰু ফুল যিটো কৰা হৈছে ঘিচা সূতাৰে কৰা হৈছে কিমান 6,200 মই যে এনেকে এইবোৰ তেন্তে কম কৈছো নেকি বাৰু 6,262 ৰুপিছত ল'ব পাৰিব আৰু এইযোৰ হৈছে পদ্মিনীত কেঁচাপাত বোৱা ইয়াৰ কাপোৰৰ কোৱালিটি খুবেই ধুনীয়া 6,262 ৰুপিছত ল'ব পাৰিব আৰু আমাৰ আগষ্টৰ 9 তাৰিখৰ যেটো আমাৰ তেজপুৰ ফাৰ্ষ্ট এনিভাৰ্সাৰী
যাবতো লাগিবই, যামেই বাৰু যেনেকৈ হ'লেও। আৰু আপোনালোকো কিন্তু আহিব দেই চাহ একাপ খাবলৈ কাৰণে, সকলোৱে মিলি চাহ একাপ খাম। ইয়াৰ দাম হৈছে 6,262 ৰুপিছত ল'ব পাৰিব, 6262। আৰু এইযোৰো সেই একেই, বহুত ধুনীয়া। এইযোৰ কাপোৰতো আপোনালোকে একো কমপ্লেইনৰ সুবিধা নাপাব, ৰেডি টু ৱেৰ, ফ্ৰী ডেলিভাৰী, 6262। আৰু কাপোৰখিনিৰ ভিতৰত এইযোৰ কাপোৰ মোৰ অলপ ভাল লাগিছে মানে মোৰ অলপ ফেভাৰিটত গৈছে, যিহেতু ৰেড কালাৰ। ভাল নাপালেও ৰেড কালাৰ ভাল পাবই লাগিব, আৰু ভাল পাই থাকিব সকলোৱে, তেতিয়াহে আমাৰ মনো ফূৰ্তি হৈ থাকিব। 6262ত ল'ব পাৰিব। ৰীতা বাইদেউ গুড ইভিনিং। এইযোৰ আৰু এইযোৰ হৈছে খুবেই ধুনীয়া পিয়ৰ টচৰ, 6,107 ৰুপিছো আহিছে। আকৌ 7 ৰুপিছটো পে' কৰিব লাগিব, আৰু 7 ৰুপিছটো আগৰ দিনত হোৱালে 7 টকা নিদিওঁ আৰু খুচুৰা নাই, কিন্তু এতিয়াতো গুগল পে' আছে, সেইকাৰণে 7 টকাও দিবলগীয়া হৈ যায়, কেতিয়াবা 1 টকাও দিবলগীয়া হৈ যায়। আৰু এইযোৰে কি 6,107 ৰুপিছ, 6,107 ৰুপিছ। এইখিনি গোটেইখিনি ৰেডি টু ৱেৰ পাব। আৰু বিশেষকৈ আমাৰ কাংকান ধেমাজি বিপণী গোটেইখিনিতে অফাৰ চলি আছে, আৰু 15 তাৰিখলৈকে থাকিব। কিন্তু কি হয় জানো, 20 তাৰিখে আকৌ আমাৰ ডিব্ৰুগড় বিপণীখনৰো 4 বছৰ হ'বগৈ নেকি, ডিব্ৰুগড়ত নেকি, পাহৰিয়ে থাকিলোঁগৈ এতিয়া। 4 বছৰ হ'বগৈ চাগে ডিব্ৰুগড়ত। ইয়াৰ দামো হৈছে 6,107 ৰুপিছ, 6,107 ৰুপিছ। ডু ইউ হেভ শাড়ীজ? য়েছ মেম, উই হেভ শাড়ীজ। শাড়ী কেইখনমান দিবাচোন। মুগাৰ প্লেইন শাড়ীও আছে নহয়, মুগাৰ প্লেইন শাড়ী আছে, টচৰ আছে। আমি শাড়ীবোৰ গোটেইখিনি অকল গুৱাহাটীতে পঠিয়াই দিওঁ। যোৰহাটতো শাড়ী বিচৰা অকণমান কম আছে, বিশেষকৈ গোটেইখিনি গুৱাহাটীৰ সমান বাৰু একো নহয়, কিয় গুৱাহাটীখনত হৈছে আমাৰ চিটি, আমাৰ ৰাজধানী। 6162। আৰু এইযোৰ যে বহুত ধুনীয়া, 6162, 617 ৰুপিছ, 6,107 ৰুপিছ, 6,107 ৰুপিছত ল'ব পাৰিব। এইযোৰো খুব ধুনীয়া, 6,107 ৰুপিছ। কল্যাণী বাইদেউ গুড ইভিনিং। আৰু যিসকলে আমাৰ লাইভটো চাই ভাল পাইছে, প্লিজ শ্বেয়াৰ কৰিবলৈও নাপাহৰিব। আৰু আমাক কিছুমানে মেছেজো কৰিছে বা হেৰিও কৰিছে যে আপোনালোকে ৰিলিফ দিব যোৱা নাই কিয়, তেনেকুৱা আপোনালোকে যে ইমান হেৰি কৰি যোৱা নাই। কিন্তু কিছুমান চাগে আমাৰ পোষ্ট, আমাৰ ডেইলি বহুতখিনি ভিডিঅ'জ থাকে, আমাৰ বহুতখিনি আপডেট থাকে ডেইলি দিনটো কাপোৰৰ, সেইকাৰণে আমাৰ ৰিলিফৰ হেৰিটো চাগে লাষ্টতে গুচি গ'ল। কিন্তু আমি দেখুৱাবলৈ কাৰণে সদায় ফটো মাৰি দি থাকিব নোৱাৰোঁ, কিন্তু আমাৰ বহুতখিনি ৰিলিফৰ বস্তু গৈয়ে আছে। আৰু আমি যেতিয়া ৰিলিফ দিছোঁ কোনো বেলেগে দিয়াই নাই। তেতিয়া এজনে কোনোবাই দুজনহে দিছে চাগে, আমি ছেকেণ্ড দিনাখনে ৰিলিফ দিছোঁ। আমি দিয়া সময়ত গোটেইখিনি বহুত ডাঙৰ পানী, সোমাবলৈতো সুবিধাই নহ'ল। আৰু এইখন হৈছে পিয়ৰ মুগাৰ শাড়ী, অকণমান বহুত ধুনীয়া শাড়ীখন। আৰু প্লেইনত আছে, কোনোবাই যদি জৰ্দোজী ৱৰ্ক কৰিব বিচাৰিলে তেনেকৈও কৰিব পাৰিব। আমাৰ আচলতে মুম্বাইত বহুত ডাঙৰ এটা ডিজাইনাৰৰ অৰ্ডাৰ মানে, আৰু কি চিলাব গম পায়নে নাই, এই মানে শাড়ীৰ জোখত আমাক বনাব দিছে। আৰু খুব আমাৰতো ডাঠ ফিট হ'ল, সিহঁতে আৰু কোৱালিটি চাই আছে, কিন্তু আমাৰতো বহুত ডাঠ ফিট হোৱাৰ কাৰণে সিহঁতে কি বনাব বুলি ক'লে, লং পেণ্ট বনাব, মুগাৰ লং পেণ্ট বনাব সিহঁতে। আমাৰ পৰা মিটাৰ ৱাইজত কিনিছে, আমি মিটাৰ সিহঁতক 500 মিটাৰ আমি যোগাৰ দিব লাগে। তাৰ মাজতে ময়ো এখন দুখন শাড়ী আপোনালোকৰ কাৰণে প্লেইন বনাই দিছোঁ। ইয়াৰ দাম হৈছে 57,000, 57 আণ্ডাৰ 12 or 15K, য়েছ মেম চিয়'ৰলি। আৰু এইযোৰ এইখন হৈছে খুব ধুনীয়া শাড়ী, কটন কেঁচা পাটৰ আৰু বেষ্ট কমফৰ্টেবল শাড়ী উইথ টচাৰ ৱৰ্ক, উইথ টচাৰ ফেব্ৰিক। ইয়াৰ দাম হৈছে কিমান, 5,700 টকা, 5,700 ৰুপিছত ল'ব পাৰিব। এইখন হৈছে খুব ধুনীয়া কটন কেঁচা পাটৰ শাড়ী, একদম মষ্ট কমফৰ্টেবল ৱেৰ। আৰু এইকেইখন শাড়ী আমাৰ কাংকানৰ বাদে ক'তো নাপাব। একদম কমফৰ্টেবল, ফুল গাৰাণ্টি, পিন্ধি ভাল পাব, গালি পাৰিবলৈ সুবিধা নাপাব। আমাক 5,700 টকাত ল'ব পাৰিব, 5,700 টকাত ল'ব পাৰিব। আৰু মুগাৰ লং পেণ্ট পিন্ধি কেনেকৈ হ'ব মই নাজানো, কিন্তু মুগাৰ লং পেণ্ট বনাব বোলে আমাৰ যিটো মুগাৰ কাপোৰ, মানে খুব ডাঠ ফিট ধুনীয়া হৈছে বুলি। আৰু সিহঁতে এনেকুৱা বেলেগ চাগে হয়তো ইণ্ডাষ্ট্ৰি ফেক্টৰীৰ পৰাও হেৰি কৰিছে, কিন্তু আমাৰ কাপোৰ বহুত পচন্দ খাইছে, জহাই কোৱা নাই। কিন্তু ভাল লাগিছে যে আমাৰ মুগাৰ কাপোৰে ইমানেই ষ্ট্ৰং হৈছে যে লং পেণ্ট বনাব পৰা হৈছে। ইয়াৰ দাম, এইযোৰ বহুত ধুনীয়া সৰিয়হ ফুলীয়া, কিমান, 3,400, বহুত ধুনীয়া লাগিছে। লওক কাপোৰযোৰ একদম ব্ৰাইট, 3,400 টকা। আৰু এইযোৰো খুব ধুনীয়া পদ্মিনীত কেঁচা পাত, এইখিনি গোটেইখিনি বিয়াৰ কাৰণে খুব ধুনীয়া হ'ব। 3,400 হয়নে নহয় মই নাজানো, তহঁতে কৈ দিছ আৰু 3,400 টকাত ল'ব পাৰিব। ভাল পালে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে, 9678284538 যোগাযোগ কৰিব পাৰিব। আমাৰ নিজৰ হৈছে 6খন বিপণী, ধেমাজি, ডিব্ৰুগড়, গুৱাহাটী, ডিফু, তেজপুৰ আৰু ৰিচেণ্টলি যোৰহাট। আৰু এইযোৰ কিমান,
ৰেডি টু ৱেৰ 2000 টকা, ৰেডি টু ৱেৰ 2000 ৰুপিছত ল'ব পাৰিব এইযোৰ চিল্ক কটনৰ কাপোৰ। আৰু এইযোৰ হৈছে কি নেকি, এইযোৰ হৈছে ৰেডি টু ৱেৰ 2000 ৰুপিছত ল'ব পাৰিব। আচলতে মেখেলাখন হেভিও আছে, ধুনীয়াও আছে, 2000 ৰুপিছত ল'ব পাৰিব। আৰু আমাৰ লাইভটো চাই ভাল পালে প্লিজ শ্বেয়াৰ কৰিবলৈও নাপাহৰিব। আৰু শ্বেয়াৰিঙৰ বিশেষ কম্পিটিশ্যন আমি কৰাই নাই, যিহেতু ৰাইজৰো তেনেকুৱা হেৰি হৈ আছে, ক'তনো কাৰণো ইমান মোবাইল চাবলৈ সময় আছে। কিন্তু তথাপিও তাৰ মাজতে আকৌ মোবাইলে ছ'চিয়েল মিডিয়াই যে কিমান ইটোৰ পৰা ইটোক যে কিমান সহায় কৰিছে, এইযোৰ 2000 ৰুপিছত ল'ব পাৰিব, সেইটো এটা মানিবলগীয়া কথা। কিছুমানে ফটো নামাৰিব, ফটো নিদিব কৈছিলে, কিন্তু ইটোৰ ফটো দেখি ইটোৱে কথাটো গম পাইছে, ইটো দেখি ইটোৱে গম পাইছে। তেনেকৈ কৈ এটা বহুত ডাঙৰ যেনেকুৱা এটা যুদ্ধত এটা মুভমেণ্ট এটা আমাৰ আৰম্ভ হয়, তেনেকৈ হৈছে, খুব ভাল হৈছে। 5800 ৰুপিছত ল'ব পাৰিব। আৰু এইযোৰ হৈছে মিচিঙৰ মানে আনকমন কালাৰ। জেনেৰেলি মিচিং মানুহে ৰঙা, কলা, নীলা, সেউজীয়াই পিন্ধে, এইখিনি কালাৰ নিপিন্ধে, কিন্তু অকণমান কেইটামান কালাৰটো বেলেগ লাগে, সেইটো কাৰণে বনোৱা হৈছে। 5800 ৰুপিছত ল'ব পাৰিব, ৰেডি টু ৱেৰ থাকিব। আৰু এইযোৰ খুব ধুনীয়া দেই, পদ্মিনী কটনৰ চেল্ফ বৰ্ডাৰ, 5800 ৰুপিছত ল'ব পাৰিব, 5800 টকাত ল'ব পাৰিব, ৰেডি টু ৱেৰ থাকিব। আৰু এইযোৰ হৈছে 5800 টকাত ৰেডি টু ৱেৰ ল'ব পাৰিব। আমাৰ আগষ্টৰ 9 তাৰিখে আমাৰ তেজপুৰ বিপণীখন এবছৰ সম্পূৰ্ণ হ'ব। এবছৰ উপলক্ষে আমি বহুত ভাল এটা ডিছকাউণ্ট দিম এদিনৰ কাৰণে, ইনষ্টেণ্ট। যাৰ বিয়া আগত আহি আছে, কিন্তু প্লিজ আপোনালোকে আহি বজাৰ কৰক, পইচা অকণমান বাচিব। য'ত আপোনালোকে 24000 22000 টকাত যদি মেইন ছেট কিনিবলগীয়া হয়, একেটা মেইন ছেট যদি আমাৰ তাত 17800 টকাত পায়, তেন্তে কি লছ আছে, লাভ আছে। যিটো পইচা 1-2 পইচা বাচিব, সেইটো আকৌ আপোনালোকে বেলেগ কাপোৰ এযোৰ বা বেলেগ কিবা পেটিকোটে কিনিলে বা বেলেগ কিবা বেলেগ বস্তুৱে এড কৰিব পাৰিলে, তেনেকৈ গৰমত পিন্ধিব পৰা পিয়ৰ কটনো আছে বাইদেউ। 5800 ৰুপিছত ল'ব পাৰিব। আজি পিয়ৰ কটন দেখাইছিলে নেকি। আৰু এইযোৰ হৈছে ৰেচমিত কেঁচাপাত বোৱা, বহুত কমফৰ্টেবল, কিন্তু কেঁচাপাত বোৱা কাপোৰবোৰ অকণমান ভালকৈ মৰমত পিন্ধিবলগীয়া হয়। ইয়াৰ দাম 4300 ৰুপিছত ল'ব পাৰিব। আৰু এইযোৰ হৈছে কটন টচ নেকি, 4300 ৰুপিছত ল'ব পাৰিব, 4 আৰু এইযোৰ হৈছে পদ্মিনীত কেঁচাপাত বোৱা, এইযোৰো কিন্তু কিছু ধুনীয়া, ৰেড বুলি ক'লে এনেই ভাল লাগে। 4300 ৰুপিছত ল'ব পাৰিব, 4300 টকাত ল'ব পাৰিব। এইযোৰ হৈছে ৰেচমিত কেঁচাপাত বোৱা, আৰু ফুল কিন্তু ইয়াত গোটেই অৰিজিনেল ফেব্ৰিক হয়, যিটো হেৰি কি আছিলে এৰী আৰু ঘিচাৰে। 4300 ৰুপিছত ল'ব পাৰিব। এইযোৰ হৈছে একেই, একদম গৰমত পিন্ধা, খুব চবৰ। আৰু ক'ব গ'লে কটনবোৰ অকণমান চিপকি যায়হে, এইখিনি কাপোৰ চিপকি নাযায়, দাম হ'ব পাৰে, তেনেকৈ দাম লৈ কাপোৰ। আৰু এইযোৰ খুব ধুনীয়া, ধূপ ছায়া, 4561 71, এইযোৰ বহুত ভাল লাগিছে, 4571 ৰুপিছত ল'ব পাৰিব। ब्लैक टॉस में दिखाइए, ब्लैक टॉस में क्या चाहिए मैम आपको। और चादर मेखला, वी हैव चादर मेखला हियर, but in Guwahati there you can find sari। আৰু এইযোৰ যে বহুত ধুনীয়া, সঁচাকৈ ধুনীয়া, ঘিচা আৰু এৰীৰে কৰা। কিমান? 4571 ৰেডি টু ৱেৰ থাকিব। কাৰেণ্ট গ'ল হা। আৰু এইযোৰ হৈছে এইযোৰ 4571, এইযোৰো একেই, কটন কেঁচাপাত, 4571 ৰুপিছত ল'ব পাৰিব, 4571 ৰুপিছত ল'ব পাৰিব। আৰু কোনোবা যদি বস্তু পঠিয়াবলৈ ইচ্ছা কৰিছে সময়লৈ, আপোনালোকে আমাৰ যোৰহাট দোকানত পঠিয়াই দিলে হৈ যাব, বা বাছত দি দিলে মানে আমাৰ তাত চিকিউৰিটি ল'ৰা আছে, আনি কিনি থৈ দিয়ে। আৰু ৰুম এটা হেৰিতে দোকানতে হেৰি কৰি তাতে থৈ দিয়া হৈ যায়। তাতে আহি তাৰ যেতিয়া নিজৰ সময়, সি ৰাতি আহিব 12টা 1টাত আহে, আহি তেনেকৈ যিটো নিজৰ সময় তেনেকৈ লৈ যায়। আৰু যিটো ভাত যেনেকৈ থাকে তেনেকৈ খাই যায়। আৰু আলু পিটিকা, যে কেতিয়াবা আলু পিটিকা, ডিম বইল তেনেকৈ খাই যায়, তাৰ কোনো কমপ্লেইন নাই। শুড আই ৱেইট অৰ পিং ইউ ইন হোৱাটছএপ, মেম প্লিজ পিং মি ইন হোৱাটছএপ so that I can give all the details, all the sarees, photos of sarees। আৰু এইযোৰ যে বহুত ধুনীয়া, কালাৰবোৰ খুব ধুনীয়া, একদম সামাৰ কালাৰ, ধুনীয়া কালাৰ, 4571। আৰু এইযোৰ হৈছে কটন কেঁচাপাতৰ, 4571 টচৰ উকা যোৰা আছে বাইদেউ, পাব। তেজপুৰতো ইনষ্টেণ্ট পাব, ইয়াতো আছে,
উকা যোৰাও আপোনাৰ 5100 তেনেকৈ পৰেগৈ 5700 পৰে নেকি আৰু এইযোৰ হৈছে কটন কেঁচা পাটৰ খুব ধুনীয়া 4571 ৰুপিছত ৰেডি টু ৱেৰ থাকিব এইযোৰ হৈছে 4571 ৰুপিছত ল'ব পাৰিব ভাল পালে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে বাইদেউ পাটৰ কাপোৰ অৰ্ডাৰ দিলে বাইদেউ 2 মাহ 3 মাহ মান তেনেকৈ লাগিব আৰু এইযোৰ হৈছে পিয়ৰ কটনৰ 1900 ৰেডি টু ৱেৰ এইযোৰ হৈছে পিয়ৰ কটনৰ ৰেডি টু ৱেৰ 1900 ৰেডি টু ৱেৰ ফ্ৰী ডেলিভাৰী ফ্ৰী ষ্টিচিং 1900 ৰুপিজ পিয়ৰ কটনৰ দিগে বানিয়ে দুটাই কটন ভালেই হ'ব পিন্ধিবলৈ কিন্তু কেতিয়াবা অকণমান চিপকি থাকে আঠা আঠা নিচিনা হৈ থাকে আৰু এইযোৰ হৈছে পিয়ৰ কটনৰ ধুনীয়া 1900 এইযোৰ ল'ব পাৰে ভাল লাগিছে কাপোৰটো 1900 ৰুপিছত ৰেডি টু ৱেৰ থাকিব 1900 ৰুপিছত আৰু আমাৰ তেজপুৰ বিপণীখন কেনেকৈ দিন পাৰ হ'লো কি হ'ল চাগে কালি পৰহিয়ে যেন অপেনিং কৰিছিলোঁ লাগিছিলে কিন্তু আমাৰ এবছৰ এইবাৰ সম্পূৰ্ণ হ'বগৈ আগষ্টৰ 1 তাৰিখে আগষ্টৰ 9 তাৰিখে সেইবাবে আপোনালোক প্লিজ আহিব যিসকল আশে পাশে আছে আমি ফোন কৰি মাতিম বাৰু আপোনালোকৰ ফোন নম্বৰ আমাৰ লগত আছে যিসকলে আমাৰ তাত ৰেগুলাৰ আহি থাকে ইয়াৰ দামো হৈছে কটন নুনি চেল বৰ্ডাৰ 3000 ৰুপিজ ন 3000 ৰুপিছত ধুনীয়াকৈ ৰেডি টু ৱেৰ পাব আৰু মেইন ছেট বা বিয়াৰ বজাৰ যাৰ কৰিবলৈ আছে আপোনালোকৰ এতিয়া বহুত ধুনীয়া সময় আমাৰ বিপণী বুলিয়ে নহয় বহুত টকা ছেভিংছ হয় এতিয়া যিহেতু মাৰ্কেটটো অকণমান ডাউন হৈ থাকে সেইকাৰণে চবেই অকণমানটো চলিব লাগে বুলি ভাবি দোকানীয়েও তেনেকৈ দিয়ে আৰু যদি আপোনালোকৰ বিয়া বেলেগ বস্তুটো বজাৰ কৰক বুলি নকওঁ এইযোৰ যে খুব ধুনীয়া 3000 ৰুপিছত ল'ব পাৰিব বিয়া যাৰ আগত আহি আছে বিয়াটো কেঞ্চেল নহয় বিয়া যাৰ আহি আছে তেখেতসকলে বজাৰ কৰিব পাৰে বহুত টকা ছেভিংছ হ'ব আৰু আমাৰ ইয়াতো মেইন ছেট আপোনালোকে বেষ্ট প্ৰাইচত পাইছে নাম নকওঁ কিন্তু জেগা এটাত আমাৰ ইয়াতে 20,000 টকাত মেইন ছেট কিনিলে তাৰপিছত আহি আমাৰ ইয়াতে চিলাইছে আমাৰ যিহেতু ইয়াত আধা ঘণ্টাত কাপোৰ এযোৰ দিব পৰা আমাৰ কেপাচিটি আছে 3000 ৰুপিছত ল'ব পাৰিব তাৰপিছত আমাৰ ইয়াতো মেইন ছেট চালে আমি যেতিয়া 17,800 বুলি ক'লোঁ একদম মানুহজনী মানে হেৰি কৈছে আৰু চাম মই এতিয়া ঘূৰাই থৈ আহোঁ নে কি কৰোঁ একদম তাই মানে হেৰি হৈ গৈছেগৈ তাৰপিছত চালে গোটেইখিনি কাপোৰৰ কোৱালিটি আমাৰ লগত মিলাই চালে বা হেৰি কৰি চালে গোটেইখিনি লেব টেষ্টে থাকিব এইযোৰো বহুত ধুনীয়া হোৱাইটত গ্ৰীণ ভাল লাগিছে 3000 ৰুপিছত এইযোৰ 1980 আৰু এইযোৰ অফলাইন কিন্তু 1980 ৰুপিজ উইদাউট ষ্টিচিং অফলাইন যিসকলে ল'বলৈ বিচাৰি আছে অলপ চুটি পাটৰ কাপোৰ লাগিব মাৰ্চত হ'লে এতিয়া ডিচেম্বৰ মানত অৰ্ডাৰ কৰিলে হ'ব বাইদেউ 1980 ৰুপিজ 1980 টকা ল'ব পাৰিব বা বয়সীয়াল তিৰোতাৰ বাবে টচৰ মেখেলা হ'ব নেকি থোক ফুলৰ আছে পাব আৰু এইযোৰ হৈছে খুবেই ধুনীয়া 1980 1880 টকাত ল'ব পাৰিব এইখিনি হৈছে লাষ্টিং চাষ্টিং নহয় কিন্তু পিন্ধিবলৈ বহুত ভাল ইয়াৰ ভিতৰতে কিছুমানৰ লাষ্টিং হয় কিছুমানৰ লাষ্টিং নহয় নুনি কটনটো বহুত মৰমত পিন্ধিবলগীয়া হয় যেনেকৈ ল'ৰা ছোৱালীক মৰম কৰি মোবাইল নাচাবা দেই এইটো কৰা দেই বুলি কোৱা নহয় তেনেকৈ আৰু মানে পিন্ধিবলগীয়া হয় যদি বোলে দম ধমকি দি পিন্ধিয়ে চেচেই আৰু মানে যেনেকৈ হয় মোবাইল নুচুবি বুলি গালি যেনেকৈ পাৰোঁ এই কাপোৰযোৰকো তেনেকৈ হ'লে শেষেই আৰু একদম মৰমত পিন্ধিবলগীয়া হয় যদি আপোনালোকে ভাল পায় যে লাষ্টিং নহয় বুলিও যদি গম পাই লয় তেতিয়াহে ল'ব আৰু নহ'লে কিন্তু নল'ব দেই মই সদায় কটন নুনি তেনেকৈ মই আমাৰ ষ্টাফকো কৈ দিওঁ কটন নুনি পিন্ধিবলৈ ভাল কিন্তু লাষ্টিং নকৰে আৰু কিছুমানে পিন্ধে তাৰ মাজতে ভালকৈ ধুনীয়াকৈ পিন্ধে এইযোৰ হৈছে কটন নুনি ধুনীয়া যোৰা 1980 টকাত ল'ব পাৰিব 50-50 প্লেন মেখেলা সেইটো জুৰি বাইদেউ আছে চাগে 50-50 প্লেন মেখেলা দামটো মই পাহৰিছোঁ একেদিন মুগাৰ সূতাৰ দাম আকৌ বাঢ়ি গৈছে এতিয়া 32,000ৰ পৰা আকৌ মানে প্ৰায় 1,1200 টকা বাঢ়িছে 1980 টকাত ল'ব পাৰিব ভাল লাগিছে কাপোৰবোৰ থেংক ইউ এইযোৰ হৈছে কটন নুনি ইয়াৰ দামো হৈছে 2180 টকা অফলাইন আৰু এইযোৰ হৈছে কটন নুনি ৰেডি টু ৱেৰ পাব কিমান 2180 টকা ন 2180 টকা হেৰি মাই ইলেক্ট্ৰিচিটি বচাব গ'লো বুলি গোটেই ফেনখিনি অফ কৰি থৈ গ'ল সেইটো লগাই দিয়া আকৌ ফেনটো ইলেক্ট্ৰিচিটি বচাব লাগে বুলি গোটেই ফেনে অফ কৰি থৈ দিছে এইযোৰ খুব ধুনীয়া দেই কাপোৰযোৰ 2180 টকা ন
অফলাইন যিসকলৰ কাৰণে। আৰু আমাৰ ধেমাজিবাসীৰ কাৰণে কৈছোঁ 2180 টকা ৰেডি টু ৱেৰ থাকিব, 2180 টকাত ৰেডি টু ৱেৰ থাকিব। ভাল পালে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে, 9678284532 যোগাযোগ কৰিব পাৰিব। আৰু এইযোৰ হৈছে বহুত ধুনীয়া, 2180 টকাত ল'ব পাৰিব। ডাইটছ সূতা ফুলৰ বিয়াত পিন্ধিব পৰা, দেখাবচোন। সূতা ফুলৰ ডাইটছ সূতা ফুল কি কালাৰ লাগিব আপোনাক কওকচোন, সেইটো কালাৰ। পাৰ্পল কালাৰৰ মিচিং যোৰা দেখাওক দেই, পাৰ্পল কালাৰ। আৰু এইযোৰ হৈছে 2180 টকা, 2380 টকা, 2380 টকা। আৰু এইযোৰ হৈছে কটননি, এইযোৰ 2380 টকা। এইযোৰ হৈছে 2380 টকা ৰেডি টু ৱেৰ পাব, 2380 টকাত ৰেডি টু ৱেৰ পাব। এইযোৰ হৈছে কটননি, 2380 টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব, 2380 টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব। এইযোৰ হৈছে কটননি ধুনীয়া যোৰা, 2380 টকাত ৰেডি টু ৱেৰ থাকিব। আৰু যিসকলে আমাৰ লাইভটো চাই ভাল পায় বা চাই থাকে, প্লিজ শ্বেয়াৰ কৰিবলৈও নাপাহৰিব। আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678245382 যোগাযোগ কৰিব পাৰে। আমাৰ নিজৰ হৈছে মুঠ ধেমাজি, ডিব্ৰুগড়, ডিফু 6খন বিপণী, ডিফু, গুৱাহাটী, তেজপুৰ, যোৰহাট। যোৰহাটখন একেবাৰে নতুন, ইয়াৰ দামো হৈছে 2380 টকাত ল'ব পাৰিব। আৰু কটননি কিন্তু বহুত বেছি লাষ্টিং বোলে জনমে জনমে পিন্ধিম বুলি ভাবিলে কিন্তু কটননি নল'ব, কটননিৰ লাষ্টিং একেবাৰে কম। আৰু যদি ভাবে বোলে মই জনমে পিন্ধি থাকিম মৰা আগমুহূৰ্তলৈকে বুলি ভাবিলে কিন্তু পদ্মিনী কটন কাপোৰে ল'ব, কেতিয়াও বেয়া নহয়। বোকাত দুদিন পুতি থৈ দিলেও ওলাই ধুই দিলে আকৌ একে হৈ থাকিবগৈ। আৰু এইযোৰ এইখিনি কিমান, 2380 টকা ন। এইযোৰ হৈছে কটননি, 2380 টকাত ল'ব পাৰিব। নাইচ কালেকশ্যন। হোৱাইট টচৰ কাপোৰ দেখাবচোন, আছে বাইদেউ, হোৱাইট টচৰ কাপোৰো আছে। হোৱাইট টচৰ আপোনাৰ ফুলৰ কম্বিনেশ্যনটো যদি অকণমান কৈ দিয়ে তেতিয়া আনিব পাৰি, মানে ভাল আৰু আমাৰ কাৰণে সুবিধা হয়। বহুতখিনি কাপোৰ আমি দেখাই লৈ গ'লো, অথনি হোৱাইট টচ দেখাইছিলোঁ ন। আৰু এইযোৰ হৈছে কটননি, 2380 টকাত ল'ব পাৰিব, 2380 টকাত ল'ব পাৰিব। আৰু আগষ্টৰ 9 তাৰিখে আমাৰ তেজপুৰ বিপণীখন এবছৰ সম্পূৰ্ণ হ'ব। ফাৰ্ষ্ট এনিভাৰ্চাৰী হ'ব আমাৰ তেজপুৰ বিপণীখন। চ' প্লিজ আহিব আপোনালোকে, যিসকল আমাৰ তেজপুৰৰ আশে পাশে আছে বা যিসকলে আমাৰ ইনগ্ৰেশ্যনত আহিছিলে। গোটেইখিনি আহিব নোৱাৰে ধৰক, তথাপিও যদি আপোনালোকৰ হাতত সময় সুবিধা মিলে তেন্তে প্লিজ আহিব, চাহ একাপ লগে ভাগে বহি খাব পৰাকৈ। ইয়াৰ দাম হৈছে 2380 টকাত ল'ব পাৰিব। নাইচ কালেকশ্যন। হোৱাইট টচৰ কাপোৰ দেখাবচোন। ঠিকে আছে বাৰু, দেখুৱাম। আৰু আমি চাগে 8 তাৰিখ মানে আমি যামেই, বহুতখিনি কাপোৰো লৈ যাম। আৰু এনেই এইকেইদিন কাপোৰ দি পঠিয়াই থকা হৈছে, আৰু ৰেডি টু ৱেৰ কাপোৰ বহুত লৈ যাম, যাতে আপোনালোকে তাত ইনষ্টেণ্ট ল'ব পাৰে। আৰু পাটৰ কাপোৰ যাৰ বিয়াৰ বজাৰ আছে, প্লিজ বিয়াৰ বজাৰটোহে অকণমান চিন্তা কৰিব, বহুত টকা বাচিব আপোনাৰ। মেবি আমাৰ পৰা যদি আপোনালোকৰ বাজেট থাকে 1 লাখ বা 1.5 লাখ, তেনেকুৱা মেইন ছেট ছেকেণ্ড ছেট মিলাই তাৰ মাজতে আপোনালোকৰ বহুত টকা বাচিব। আৰু এনি মেইন ছেট 70,800 টকাত। আৰু এইযোৰ হৈছে খুবেই ধুনীয়া, 2380 টকাত ল'ব পাৰিব। এইযোৰ যে বহুত একদম ভাল লাগিছে, কাপোৰটো দেখিয়েই কিবা ভাল লাগিছে। মোৰ এনেকুৱা কালাৰ নাই, 2380 টকাত ল'ব পাৰিব। ৰেড কালাৰ মিচিং গেৰো পদ্মিনী যোৰা কিমান দাম বা ষ্টেটাছত দেখিলোঁ 3200, 2980 তেনেকুৱা নেকি। চব বস্তুৰে দাম বাঢ়িছে, কি কৰিব, উপায় নাই, আমিও চলিব লাগিব, চবেই চলিব লাগিব। গোটেইখিনি বস্তুৰে দাম বাঢ়ি গৈছে। আৰু ইয়াৰ দামো হৈছে 2380 ৰুপিজ, 2380 ৰুপিজত ল'ব পাৰিব কটননি। এইযোৰ হৈছে 2380 ৰুপিজত ল'ব পাৰিব, 2380 টকাত ল'ব পাৰিব। এইযোৰ হৈছে 2380 টকাত ল'ব পাৰিব, ৰেডি টু ৱেৰ থাকিব। আৰু আমাৰ বাছখনত, কাংকান ধেমাজি বাছখনত কিছুমানে মেখেলা বাছটো নেকি বুলি কিছুমান পুৰুষে মানে কমেণ্টতো লিখি থৈছে, কিন্তু সেই মেখেলাৰ পৰাই যে নিজে জন্ম হৈছে গম পাইছেনে নাই জানো, তেনেকৈ ক'বলৈ মন যায়। সেই মেখেলাৰ তলৰ পৰাই জন্ম হৈছে, নহ'লে ক'ৰ পৰা জন্ম হ'ব। মানুহৰ কিছুমান মেণ্টেলিটি হেৰি তেনেকুৱা ৱৰ্ডছ। আৰু ইয়াৰ দাম হৈছে 2380 ৰুপিজত ল'ব পাৰিব। তেজপুৰত ষ্ট'ৰত অফাৰ হয় বাইদেউ, অফাৰ চলি আছে। আৰু 9 তাৰিখে আমাৰ ফাৰ্ষ্ট এনিভাৰ্চাৰী, সেই এনিভাৰ্চাৰী উপলক্ষে আৰু অকণমান কিবা কিবি আমাৰ তাত দিয়া হ'ব। প্লিজ আহিব যদি পাৰে। কাপোৰ নিকিনিব, একো নহয়, কিনিব নালাগে, আপোনালোক এনেই আহিব, চাহ একাপ খাম, যিহেতু মোৰো প্ৰায় থকা নহয় বা আপোনালোকৰো প্ৰায় সময় নহয়। আৰু 9 তাৰিখে কি বাৰ হয় সেইটো মই চোৱাই নাই বাৰু। বা টচ কটন যোৰা, টচ সূতাৰ ৱৰ্ক কৰা ডিপ কালাৰ আছে পাবা।
নুনি কটন অলপ ডাঙৰ বুটা আছে যদি আছিলে বিনীতা বাইদেউ ইয়াৰ দামো হৈছে 2380 rupees একদম ৰেডি টু ৱেৰ থাকিব আৰু হোম ডেলিভাৰী হ'ব কিন্তু নুনি কটন লাষ্টিং নহয় নুনি কটন লোৱাৰ পাছত আমাক গালি দিলেও লাভ নাই যদি আপোনালোকে জানিও লয় যে নুনি কটন লাষ্টিং নহয় তেতিয়াহে ল'ব এইযোৰ হৈছে কটন নুনি ইয়াৰ দাম হৈছে 2380 rupeesত ল'ব পাৰিব 2380 rupeesত ল'ব পাৰিব আৰু এইযোৰ হৈছে খুবেই ধুনীয়া কটন নুনি ইয়াত অকণমান ডাঙৰ বুটা আছে ধুনীয়াকৈ 2380 rupeesত ল'ব পাৰিব আৰু আমাৰ বাছখনত যিকোনো ষ্টুডেণ্ট যিসকলে যোৰহাটত পঢ়ি আছে ডিব্ৰুগড়ৰ পৰাও যাব পাৰে শিৱসাগৰৰ পৰাও যাব পাৰে বা ধেমাজিৰ পৰাও চিচি বৰগাঁও য'ৰ পৰা হ'লেও গ'লেও 2380 rupees ষ্টুডেণ্টসকলৰ কাৰণে আমাৰ 50% অফ আছে যিসকল ষ্টুডেণ্ট কিন্তু অফলাইন টিকেট কাটিব লাগিব অনলাইনত কিছুমান ফেক আইডিও দি তেনেকৈ যাব বিচৰা কিছুমান ওলাইছে কিন্তু তেখেতসকলে ষ্টুডেণ্ট নহয় ষ্টুডেণ্টক এনেও দেখিলেও বুজি পোৱা যায় বা চিনি পোৱা যায় যিহেতু ময়ো 10 বছৰ স্কুলত পঢ়াইছোঁ আৰু ইয়াৰ দাম হৈছে 2380 rupeesত ল'ব পাৰিব ৰাণী ব্লেক হেভি পাজক যোৰা হ'ব নেকি ৰাণী আৰু ব্লেকৰ হেভি পাজক পাপৰি ৰাণী আৰু কি আছিলে হেভি ব্লেক আৰু এইযোৰো ডাঙৰ আছে এইযোৰ ল'ব পাৰিব 2380 rupeesত ল'ব পাৰিব আৰু এইযোৰ হৈছে 2380 rupees ৰাণী আৰু ব্লেক চেকত আছে নেকি চাচোন আৰু পাৰ্পল কালাৰ মিচিং কাপোৰ আছে যদি দিবাচোন এইযোৰ হৈছে 2310 অলপ জলদিকে দে আকৌ নহ'লে চুৰবি ৰখি থাকিব লাগিব এতিয়া শেষ হ'ব দে পটকে দে আৰু এইযোৰ হৈছে খুবেই ধুনীয়া কটন নুনি ইয়াৰ দাম হৈছে 2380 rupeesত ৰেডি টু ৱেৰ থাকিব এইটো চুৰবিৰ তলত মই পাজক এটা দেখিছোঁ ভাল পালে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰিব আৰু আমাৰ বাছখনৰ বিশেষ সুবিধাটো আপোনালোকক আমি জনাই দিছোঁৱেই ভাৰত বেঞ্চৰ এচি বাছ আৰু আমাৰ হোমষ্টে এভেইলেবল আছে গুৱাহাটীত প্ৰাইচটো বিচালে ক'বলৈ নিদিয়ে প্ৰাইচটো নক'বলৈ কৈ ইনবক্সত কবি মা তেনেকৈ কৈছে সেইকাৰণে প্ৰাইচটো কৈ দিয়া নাই আৰু নাৰীয়ে পঢ়িলে চকুত লাগে নিজে একো কৰিব নোৱাৰে আপোনালোকৰ সন্মান কোনে ধাৰা থাকিলে লাগিব আপুনি ঠিকে কৈছে বাইদেউ সিহঁতৰ মানে চকু লাগে আৰু মই যে নিজৰ এটা সংস্কৃতি লৈ গৈছোঁ বাছখনত সেইখন দেখোন কিংখাবৰ ফুলেৰে গামোচাও বনায় গছবুটা ফুলেৰে গামোচাটো বনায় চাদৰটো বনায় সেইকেইটা মোৰ নিজৰ যিটো ট্ৰেডিশ্যন আমাৰ এটা ট্ৰেডিশ্যন দোকানখনো আমাৰ ট্ৰেডিশ্যনেলে হয় বহুতে কয় অকল হেণ্ডমেড পাব দেই কয় কিন্তু আমাৰ হেণ্ডমেডৰ অকল হেণ্ডমেড মিনছ আৱাৰ অনলি হেণ্ডমেড বহুতে হেণ্ডমেড এডভাৰটাইজ কৰে কিন্তু বেলেগ বেছে কিন্তু আমাৰ তেনেকৈ নহয় ডাইৰেক্ট কথা আৰু এইযোৰ যে বহুত ধুনীয়া পাজক ভাল পালে স্ক্ৰীনশ্বটে আমাক যোগাযোগ কৰিব পাৰে আৰু বাছখনত অকল ফুলৰ চানেকি নহয় সেই বাছখনত আমাৰ নিজৰ অসমৰ আমাৰ নিজৰ ভালপোৱা আমাৰ নিজৰ ভাল লগা গোটেইখিনি সেই বাছখনত যিটো তাৰ চানেকি তাতে লগতে গৈছে কোনোবাই যদি তেনেকৈ ভাবে নুঠিব এইটো নিজৰ কথা সেইটো নহয় চবৰে নিজৰ নিজৰ ভাবিব পৰা ক'ব পৰাটোক আমি বাধা দিব নোৱাৰোঁ কিন্তু আমি কেনেকৈ কি কৰি গৈছোঁ সেইটোহে আমি চিন্তা কৰিব পাৰোঁ আৰু পাজকৰো খুব ধুনীয়া ধুনীয়া এভেইলেবল আছে আপোনালোকে যদি কোনোবাই ভাবে ভিডিঅ' কল কৰিও চাই ল'ব পাৰিব ধন্যবাদ শুভৰাত্ৰি